লগে লগে হিন্দু ধৰ্মৰ ধৰ্মীয় চেতনাক সন্মান জনায় এইবাৰ অসমৰ প্ৰায়বোৰ মুছলমান সম্প্ৰদায় ৰাইজে গৰুক কুৰবানী হিচাপে আগনবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যি নিশ্চিতভাৱে আমাৰ ৰাজ্যৰ সমন্বয়ৰ বাবে এটা অত্যন্ত শুভ ইংগিত মই আজিৰ এই পবিত্ৰ সদনৰ মঞ্চৰ পৰাই সেই সমূহ সমাজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম যিসকল সমাজে অত্যন্ত স্বইচ্ছাৰে সৈতে এইবাৰ তেওঁলোকে সিদ্ধান্ত লৈছে যে আমি গৰুক কুৰবানী হিচাপে আগনবঢ়াও हिंदू लोगों का सम्मान को सम्मान करते हुए हम गौ माता को कुर्बानी का रूप में इस्तेमाल इस बार नहीं करूंगा जो एक नया समय का इंगित देते हैं जो नया समय का एक स्पष्ट रूपरेखा भी हमारा सामने लाते हैं आप लोगों ने अगर ये सिद्धांत क्रियान्वित किया तो ये सिद्धांत असम का हिंदू लोगों को स्वाभाविक रूप से बहुत ही प्रभावित करेगा और असम में हम एक साथ रहने का जो एक हमारा हमेशा इच्छा है इस इच्छा को डेफिनेटली और आगे लेके जाएगा मैं आशा करूं जे जिসকল ৰাইজে এতিয়াও সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই আহ্বান জনাম যে বাকি ৰাইজৰ পৰা আপোনালোকে অনুপ্ৰেৰণা লওক আৰু এইবাৰ আমাৰ হিন্দু সনাতন লোকৰ ধৰ্মীয় চেতনাৰ প্ৰতি সন্মান জনাই গৰুক কুৰবানী হিচাপে আপোনালোকে ব্যৱহাৰ নকৰিব ইছলামত গৰুক কুৰবানী দিয়াটো নিয়ম বুলি কতো লিখা হোৱা নাই যেতিয়া বিকল্প আছে বিকল্প যদি আমাৰ সন্মুখত থাকে তেতিয়ালে নিশ্চিতভাৱে হিন্দু মানুহৰ চেতনাক আপোনালোকে সন্মান জনালে আগলৈ আমি ৰাজ্যখনৰ বহু পৰিবেশৰ পৰা বহুত কণ্টকময় বা বহুত অবিশ্বাসৰ পৰিবেশৰ পৰা আমি নিজকে আঁতৰাই ৰাখিবলৈ সক্ষম হ'ম